নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাকুমত যি বনমালী শিক্ষা ভৱন আছে তাতে উপস্থিত হৈছোঁ। ইয়াত আমি জানিবলৈ পাইছিলোঁ অসম কুৰ্মী মাহাত্ৰ সমাজৰ তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থা মহিলা সমিতি আদি কৰি গাঁৱৰ আঞ্চলিক সমিতি গাঁও সভা সকলোৰে সহযোগত ইয়াত যিসকল কৰ্মী সমাজৰ ছাত্ৰ ছাত্ৰীসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এই কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে। ইয়াতে উপস্থিত হৈছে ইয়াৰ পৰা সবিশেষ জনাব যত্ন কৰিম। ভিতৰত ইতিমধ্যে কাৰ্যসূচী চলি আছে, সম্বৰ্ধনা চলি আছে। আহক ভিতৰলৈ সোমাই যাওঁ, ভিতৰৰ পৰা সবিশেষ জনাবলৈ আৰু আপোনালোকক দেখুৱাল যত্ন কৰিম। তপন মাহাতো, মই এজন চিত্ৰশিল্পী। মই বহু চিত্ৰ প্ৰদৰ্শনীত ভাগ লৈছোঁ। ভাৰতৰ বহু চিত্ৰপতি মুম্বাই, দিল্লী, কলকাতা এনেকুৱা বহু চিত্ৰ লগতে বাহিৰত মোৰ হৈছে। কেইদিনমান আগতে মই নেপালত গৈছিলোঁ, তাৰপিছত বাংলাদেশত মোৰ প্ৰদৰ্শনী হৈছে, নেডাৰলেণ্ডত হৈছে। তেনেকৈ বহু প্ৰদৰ্শনীত মই ভাগ লৈছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, আৰু বহু অনলাইন প্ৰদৰ্শনীতো ভাগ লৈছোঁ। আৰু মই চিত্ৰকলাৰ ওপৰত কাম কৰি আছোঁ। আৰু বিশেষকৈ মই আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ যি সমস্যা আছে, যি সংস্কৃতি আছে, তাক মই চিত্ৰকলাৰ জৰিয়তে ফুটাই তুলিব বিচাৰোঁ, আৰু মই তাক মই বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰোঁ। যিহেতু আজি যি নৱপ্ৰজন্ম যেনে ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ অৱতীৰ্ণ হ'ব লাগে, এই ক্ষেত্ৰত যাতে সফল হ'ব পাৰিব তাৰ ওপৰতে আমি ভিত্তি কৰি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰত যি এই আদিবাসী চাহ জনগোষ্ঠীৰ 108টা জাতিৰ ভিতৰত আমি যি কুৰ্মী মাহাতো সমাজ, এইসকলকো যাতে আমাৰ উঠি অহা যি শিক্ষিত নৱপ্ৰজন্ম তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব, তাৰ আশা ৰাখি আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। সমাজে অকল নহয়, এই বৃহৎ আদিবাসী চাহ জনগোষ্ঠীটো যিহেতু কুৰ্মী সমাজো এটা অংশ, এই বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ অংশ। গতিকে এই বৃহৎ চাহ জনগোষ্ঠী বা আদিবাসীৰ সমাজখনো এইসকল যি উঠি অহা ছাত্ৰ ছাত্ৰী আছে, যিসকল আজি মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেখেতসকলৰ প্ৰতি আশা কৰি আছে যে তেখেতসকলৰ ভাল এটা নাগৰিক হওক, তেখেতসকলৰ যি এইমছ এইবিলাকত ছাকচেছ হওক, আৰু এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাক তেখেতসকলে সহায় সহযোগ কৰিব বুলি। প্ৰথমবাৰৰ বাবে আজি এই সম্বৰ্ধনা অনুষ্ঠানটি যৌথ উদ্যোগত কুৰ্মী মাহাতো সমাজ তথা মহিলা সমিতিৰ যৌথ উদ্যোগত কৰা হৈছে। আৰু আমি 50জন ছাত্ৰ ছাত্ৰীক ইতিমধ্যে সম্বৰ্ধনা জনাব পাই আনন্দিত হৈছোঁ তথা সুখী হৈছোঁ। আৰু এইদৰে আমাৰ যি কুৰ্মী মাহাতো সমাজৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে অনাগত দিনত এইদৰে সুনাম কঢ়িয়াই অনাত লগতে সমাজখনৰ এক গৌৰৱবোধ তথা সমাজখনক আগুৱাই লৈ যোৱাৰ বাবে গৌৰৱৰ বিষয়। গতিকে তেওঁলোকৰ যাতে আজি এই সম্বৰ্ধনা অনুষ্ঠানক সংগতি ৰাখি অহা যিটো চাম, তেওঁলোকৰ বাবে অনুপ্ৰেৰণা হৈ মেলি সমাজখনক অধিক শক্তিশালী তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ, লগতে সুনাগৰিক তথা সমাজৰ যিখিনি কামৰ লগতে নিজকে পৰিচয় দিবৰ বাবে অনুৰোধ জনাইছোঁ। অনুষ্ঠান আৰু তেওঁলোকে সুন্দৰ পদক্ষেপ লৈছে। আমাৰ কুৰ্মী সমাজৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী বহুত উপকৃত হৈছে। আৰু আগতে আমি দেখা পাইছিলোঁ যে আমাৰ মানে অসম চাহ ছাত্ৰ সন্থাই এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অভিনন্দন অনুষ্ঠান তেওঁলোকে কাৰ্যসূচী হাতত লৈছিলে, কিন্তু এতিয়া প্ৰত্যেক সমাজে মানে নিজৰ জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ এই অভিনন্দন অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু বহুত সুন্দৰভাৱে আমি আমাৰ অসমত আমাৰ চাহ জনগোষ্ঠী ল'ৰা ছোৱালীবোৰক মানে প্ৰত্যেক সমাজৰ জৰিয়তে আমি কিমান ল'ৰা ছোৱালী কিমান ভালকৈ পাছ কৰিছে এইবোৰ আমি অৱগত হওঁ। আৰু খুব ভাল অনুষ্ঠান, আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কুৰ্মী সমাজৰ উদ্যোক্তাসকলক। তেওঁলোকে আজি আমাৰ অসম চাহ মহিলা সমিতিৰ সভাপতি হিচাপে মোক আজি আমন্ত্ৰণ কৰিছে। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ শিক্ষাৰ মেৰুদণ্ড শিক্ষা হয়, শিক্ষা নহ'লে আমাৰ একোৱে নাই। আৰু আমি যিমান পাৰোঁ আমি মহিলা সমিতি হয়, আমি শিক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবোৰক কিমান আমি আগুৱাই নিব পাৰিম তাৰ আমি কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমি বিনামূল্য পাঠদান আমি আৰম্ভ কৰিছোঁ তিনিচুকীয়া জিলা সমিতি হয়। আৰু আমি ভাবিছোঁ এই বিনামূলীয়া পাঠদানত আমাৰ যি নৱম শ্ৰেণী দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আজি
অসম কুৰ্মী ছাত্ৰ সন্থা আৰু কুৰ্মী মাহাতো সমাজ তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত আজি জিলাখনৰ প্ৰায় ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু এই ৪৫ গৰাকীৰ ভিতৰত হাই ছেকেণ্ডেৰীত ৰূপাই চাহ বাগিচাৰ এগৰাকী ছাত্ৰী ভানুমতী কুৰ্মী তাই সৰ্বমুঠ ৯০% নম্বৰ লাভ কৰিছে আৰু ৫টাতে লেটাৰ ল'বলৈ সক্ষম হৈছে। গতিকে আমি ভানুমতী কুৰ্মীৰ সহ প্ৰত্যেকগৰাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি অসম কুৰ্মী মাহাতো সমাজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত এই সমাজখনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সমাজখনৰ প্ৰতি দায়বদ্ধ হওক, লগতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিটো দিশতে উজ্জ্বল হওক তাকে আমি কামনা কৰিছোঁ। লগতে অসম কুৰ্মী মাহাতো সমাজ এই ছাত্ৰ ছাত্ৰীসকলক বা শৈক্ষিক দিশত সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰা প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আছে আৰু সমান্তৰালভাৱে আজি অসম কুৰ্মী ছাত্ৰ সন্থা আৰু কুৰ্মী সমাজে যি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে যি এই কাৰ্যসূচী গ্ৰহণ কৰিছে, গতিকে মই কুৰ্মী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি সম্পাদক, কুৰ্মী মাহাতো সমাজৰ সভাপতি সম্পাদক, মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা সকলোকে কুৰ্মী মাহাতো সমাজ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অদূৰ ভৱিষ্যতেও যাতে জাতিটোক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি কৰণীয় কাম আছে, যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে, সেই দায়িত্ব আৰু কৰ্তব্যখিনি যাতে সুচাৰুৰূপে পালন কৰি যাব বুলি আমি সকলোকে আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নিশ্চয়, আচলতে মই নিজকে নাভাবোঁ যে মই আজিৰ তাৰিখত সম্বৰ্ধনা গ্ৰহণ কৰিব পৰা এগৰাকী ব্যক্তি। আচলতে যথেষ্ট আৰু সমাজখনৰ প্ৰতি বা চাহ জনগোষ্ঠীয় বৃহত্তৰ সমাজখনৰ প্ৰতি যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। আৰু যি কি নহওক, আজি তিনিচুকীয়া জিলা সমিতিৰ কুৰ্মী ছাত্ৰ সন্থাই হওক বা কুৰ্মী সমাজৰ জিলাৰ বিষয়ববীয়াসকলে যিটো সন্মান মোক যাচিছে, অনাগত দিনত মই নিশ্চয় সমাজখনৰ প্ৰতি মোৰ আৰু অধিক দায়িত্ববোধ আচলতে বাঢ়িছে বুলি মই নিজকে অনুভৱ কৰিছোঁ। অনাগত দিনত মই সমাজখনৰ প্ৰতি মোৰ যি দায়িত্ব আৰু কৰ্তব্য মই নিস্বাৰ্থভাৱে আগবঢ়াই যাম।